ধন্যবাদ জনাইছো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে চেলিউট তিৰংগা আছাম প্ৰদেশৰ সভাপতি অনুপ সিনহা ডাঙৰীয়া আৰু আমি এইবাৰ থাৰ্ড এডিশ্যন আমি এনুৱেল এৱাৰ্ড চেৰি পাতি আছো। বিগত 2 বছৰ ধৰি আমি পাতিলো, এইবাৰ আমি যৌথভাৱে পাতিম আৰু এইবাৰ আমি 38 গৰাকী, আমি তাৰে ভিতৰত আমাৰ 2জন লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আছে আৰু যিসকল খেলুৱৈ ইণ্টাৰনেশ্যনেল নেশ্যনেলৰ মেডেল আনিছে, তাৰপিছত অসমৰ ভিতৰত যিসকলে ভাল খেলিছে তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিছে, তাৰপিছত আমি বাহিৰৰো কিছুমান ষ্টেটৰ টপ প্লেয়াৰ কেইজনমানক মাতিছোঁ, যেনেকৈ নাগালেণ্ড হওক, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰা। এই 4জন ষ্টেটৰ পৰা 4জনকৈ খেলুৱৈ আহিব। কাৰণ আমাৰ উদ্দেশ্য এটাই যে খেলুৱৈসকলে যথেষ্টখিনি কষ্ট কৰে, তাৰ অভিভাৱকসকলেও যথেষ্টখিনি কষ্ট কৰে, এইটো মাধ্যমেৰে যাতে আমি তেওঁলোকক অকণমান উৎসাহিত কৰিব পাৰোঁ। আৰু আমাৰ ধৰক টেবুল টেনিছ এছ'চিয়েশ্যন আছে, তাতে আপোনালোকে জানে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যথেষ্টখিনি কাম কৰি আছে। তেওঁৰ দিনতেই আমাৰ পিয়ানুজ ভট্টাচাৰ্য, দিব্যাজ ৰাজখোৱা ৰয় ইণ্টাৰনেশ্যনেল মেডেল আনিছে আৰু টেবুল টেনিছক তেওঁ এটা ক'ব গ'লে সোণালী দিন আমাৰ ঘূৰি অহা বুলি ক'ব লাগিব তেওঁৰ নেতৃত্বতে। গতিকে আমি জাষ্ট এটা প্ৰগ্ৰেম এটা কৰি যাতে আমাৰ সৰু উঠি অহা ল'ৰা ছোৱালীখিনিক যাতে এটা ছাপোৰ্ট দিব পাৰোঁ। ধন্যবাদ। আৰু এটা আপোনালোকৰ চেনেলৰ মাধ্যমে ক'ব খুজিছো, আমি 6 এপ্ৰিলত যোনবিলাক কাৰ্যসূচী আমি হাতত লৈছো, আমাৰ 12 বজাৰ পৰা 2 বজালৈকে আমাৰ চেলিউট ৰাজ্যিক কাৰ্যালয় সমাপন হ'ব। তাৰপিছত 2:30 বা 3টাৰ পিছত আমাৰ মেইন এৱাৰ্ড মনিটৰিং হ'ব। কিন্তু আমি বিশেষকৈ আকৰ্ষণীয় কথাটো হ'ল যে আমি চেলিউট অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ উদ্যোগত আমি অকল এৱাৰ্ড চেৰেমনি বুলি আমি হাতত লোৱা নাই, আমি খেলুৱৈসকলক মনে প্ৰাণে যাতে অনুপ্ৰেৰণা আৰু প্ৰেৰণা পাবলৈ কাৰণে আমি সৰু এটা প্ৰচেষ্টা হাতত লৈছোঁ। সেই প্ৰচেষ্টা আপোনালোকৰ আগত মই অৱগত কৰিছোঁ। আমি প্লেয়াৰক সিহঁতৰ যাতে ফিউচাৰত যাতে কামত লাগিব কাৰণে আমি 3টা টি চাৰ্ট আৰু এটা ট্ৰেভেল বেগ, ট্ৰলি বেগ, আমি এটা ফলক, এনেকৈ আমাৰ 9টামান আইটেম কিট লৈ আমি প্লেয়াৰসকলক উৎসাহ যোগান কৰিবৰ কাৰণে আমি চেলিউট অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আমি হাতত লৈছোঁ। আৰু তাৰোপৰি আমি পেৰেণ্টছ যিবিলাক আহিব, যিবিলাক খেলুৱৈসকলক ইমান ত্যাগ স্বীকাৰ কৰি যে তেওঁলোকক আমি অভিনন্দন জনাওঁ, সম্বৰ্ধনা জনাওঁ। লগতে অলৰেডি আমাৰ মানস প্ৰতীম ডেকা দাসে ক'লে যে যিবোৰ এৱাৰ্ডাৰ আমি সঁচাকৈ প্ৰশংসনীয়, যিহেতু চেলিউট তিৰংগা আৰু টেবুল টেনিছৰ বাহিৰত বেলেগ প্লেটফৰ্মত থকা মানুহ আমাক হেল্প কৰিছে, উইলিংলি এডভান্স হৈ আহিছে, তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, আপোনালোকক ধন্যবাদ। প্ৰথমে আমি 6 এপ্ৰিলত চেলিউট তিৰংগা অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অসমৰ 38 গৰাকী খেলুৱৈক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। তাৰোপৰি আমি চেলিউট তিৰংগা অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয় সভাখন আছে, তাতে আমাৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাষ্ট্ৰীয় চেলিউট তিৰংগা পদাধিকাৰী তথা অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী তথা কেইবাগৰাকী বিধায়ক আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থকা বুলি আমাক আশ্বাস দিছে। লগতে আৰু বিভিন্ন পদাধিকাৰী আমি এই অনুষ্ঠানত থাকিব। আমাৰ চবতকে খেল জগতৰ কাৰণে যিবোৰ আগবাঢ়ি অহা এৱাৰ্ডাৰ আৰু যিবিলাক ৱেল উইজাৰ্ছ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ চেলিউট তিৰংগা অসম প্ৰদেশে এতিয়া টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনলৈ যৌথভাৱে এই পৰিকল্পনা নিয়াৰ আগতে ক্ৰীড়া জগতত বহুত কেইটামান প্ৰগ্ৰাম কৰিছিল, কিন্তু আমি যেতিয়া দেখিছোঁ টেবুল টেনিছ এছ'চিয়েশ্যনৰ মানস প্ৰতীম দাসৰ নেতৃত্বত যিবোৰ খেলুৱৈৰ যে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেলত বহুত কেইটামান খেলুৱৈ আমাৰ অসমৰ কাৰণে গৌৰৱ আনাইছে, আমি সেইকাৰণে এই প্ৰচেষ্টা আমি 6 এপ্ৰিলত আমি কৰিম। আগন্তুকো আমি এনেকুৱা প্ৰচেষ্টা কৰি থাকিম। ধন্যবাদ। Stay informed, stay ahead. News NE 365.